গাইজ আমি এনেকুৱা কিছুমান বাক্য কওঁ যে তাই পঢ়ি আছে ন, সেই খাই আছে ন, সেই খেলি আছে ন। গাইজ আপোনালোকে ইয়াত এটা বস্তু মন কৰিছে যে বাক্যৰ শেষত দন্তীয়া ন ব্যৱহাৰ হৈছে। চ' গাইজ আমি এনেধৰণৰ বাক্যবোৰ আমাৰ ডে টু ডে লাইফত কৈ থাকোঁ। চ' গাইজ আমি এই চেণ্টেঞ্চবোৰ ইংৰাজীত কেনেকৈ কৰিম, এই বাক্যবোৰ ক'বলৈ আমি ইংৰাজীত এটা ষ্ট্ৰাকচাৰ ফ'ল' কৰোঁ। চ' আহক গাইজ এতিয়া সেই ষ্ট্ৰাকচাৰটো চাই লওঁ। আমি এই নটো বুজাবৰ কাৰণে ইজ ইন ইট বা ইজ নট ইট ব্যৱহাৰ কৰোঁ। চ' আহক এতিয়া আমি কিছুমান এক্সাম্পলৰ সৈতে ভালকৈ বুজোঁ। তাই পঢ়ি আছে ন, চি ইজ ৰিডিং ইজ ইন ইট। সি খেলি আছে ন, হি ইজ প্লেয়িং ইজ ইন ইট। সি খাই আছে ন, হি ইজ ইটিং ইজ ইন ইট। সি লগ কৰিছিলে ন, হি মেট ইজ ইন ইট। সি তাত গৈছিলে ন, হি ৱেণ্ট দেয়াৰ ইজ ইন ইট। তেওঁ তোমাৰ লগত কথা পাতিছিল ন, হি ৱাজ টকিং উইথ ইউ ইজ ইন ইট। চ' গাইজ আপোনালোকে এই বাক্যবোৰ এনেদৰে ইংৰাজীলৈ সহজে ট্ৰান্সলেট কৰি ক'বলৈ প্ৰেক্টিছ কৰিব।